দন্দুকৰ খাগলো তপস্যে আৰু ধ্যান কৰি থকা সকলোকে তোমালোকে কৰিলানে ভক্ষণ সঁচা কথা দাদা মই আৰু ভাই তিখিৰাই এটি কৰি সকলোকে কৰিলো ভক্ষণ নাই বাকী আৰু এই দন্দুকা অৰণ্য বেশ অতি উত্তম অনার্যর অধীনে দন্দুক অরণ্যত নাই কোনো অধিকার সেই তুচ্ছ মনুষ্য অধিকতে ভাই হোক তোমালোকে যাকেই যতেই পাবা মাথু এফালৰ পৰা ভক্ষণ কৰি যাবা দাদা হয় কাৰ সাধ্য আছে এনে দোকানন ৰাৱণৰ দণ্ডকাৰণ্যত আপোন ইচ্ছাৰে কৰিবহি বাস যদিও বাহে কোনোজন নাৰাখিম তাক এই সংসাৰত খপতর ঘরে ঘরে তো করিলে এনু অবিনয় দাদা কি কমর দুখৰ কথা পঞ্চৱতী বনত কৰোতে বিহাৰ বিনা দুখে নাক কাণ কাটিলে মোৰ কলি খপ নাক কাণ কাটিলে তো সেই সামান্য মনুষ্যই ৰাজ্য ৰক্ষিত সেই দন্দুক অৰণ্যত বিনা অনুমতিত কিদৰে প্ৰৱেশ কৰিলে সেই তুচ্ছ মনুষ্যই ভাই দাদা ইয়াৰ বিচাৰ লোৱা হ'ব দাদা খোপ সি যিয়েই নহওক নৰাই হওক বা দেৱতাই হওক চেনেহৰ ভগ্নী মোৰ নাক কাণ কাটি চিৰকালে ৰাক্ষস বিজয় গৌৰৱত কলংকৰ কানিব সানিলে দাদা সেই কাৰণে দাদা পৰিচয়ৰ নাই প্ৰয়োজন অগ্ৰসৰ হ'ব লাগে আমি যুদ্ধৰ কাৰণে অনিবাৰ্য যুদ্ধৰ আয়োজন অনিবাৰ্য
শত্ৰু বিনাশন তথাপিতো দাদা হয় বিনাশৰ আগমুহূৰ্তত জাৰিবৰ ইচ্ছা হয় কোন কোন সেই অধম মনুষ্য কাৰ ইমান বল সাহস সিংহ কাহি জোকালে কা সাধাৰণ মনুষ্য নহয় দাদা জন্ম তাৰ ইক্ষাকু বংশ